হেল্ল' এভৰিৱান। তো আজি আকৌ আহিলোঁ মই এটা অৰ্ডাৰৰ কেক লৈ। এইটো আছিলে 2 kg কেক। তো ক্লায়েণ্টে মোক ৰেফাৰেঞ্চ পিকটো দি দিছিলে। তো সেইমতে মই কৰাৰ চেষ্টা কৰিছোঁ। তো কেকৰ চাইজটো বহুত ওখ আছিলে, তল কেক আছিলে। তো সেইকাৰণে মই কি কৰিছোঁ, কেকৰ যে টিনটো লৈছোঁ, মই দুটা 6 ইঞ্চ টিনত বেক কৰিছোঁ। তো আপোনালোকে কি কৰিব, যদি তল কেক হয়, এটা কেক টিনত আপোনালোকে কেকটো বেক নকৰিব। দুটা কেক টিনত বেক কৰিলে কি হ'ব, ষ্টেকিং কৰিলে আপোনাৰ ওখটো মানে হাইটটো বহুত বাঢ়ি যাব। তো আপোনাৰ ইজি হৈ যাব কেকটো ষ্টেক কৰাৰ কাৰণে। তো সেইমতে মই 6 ইঞ্চ টিনত মই দুটা কেক বেক কৰিছোঁ। আৰু চাওক, কথা পাতোতে আমাৰ ক্ৰাম কোটিংটো হৈ গ'ল। এতিয়া ডিজাইনটো আছিলে ডুৱেল শ্বেডৰ ডিজাইন। তো মই বহুত ভিডিঅ' এনেকে দিছোঁ ডুৱেল শ্বেডৰ ডিজাইন কেনেকে কৰিব লাগে। তো মই কি কৰিছোঁ, ব্লু কালাৰ এটা পাইপিং বেগত ব্লু কালাৰ লৈছোঁ আৰু এটা পাইপিং বেগত হোৱাইট কালাৰ লৈছোঁ। তো তেনেকে মই ব্লু শ্বেডটো আগতে পাইপিং বেগত দি লৈছোঁ, তাৰপিছত ওপৰত হোৱাইট শ্বেডটো দিছোঁ। এনেকে কৰিলে আপোনালোকৰ বহুত ইজি হৈ যাব। ওপৰতো পেলেট নাইফ দি একদম মানে শ্বেপত আনিছোঁ, আৰু তলতটো কি কৰিছোঁ, পেলেট নাইফ দিয়া নাই, একদম স্ক্ৰেপাৰে ধুনীয়াকে মই ঘূৰাই দিছোঁ। চাওক ইমান ধুনীয়া এটা শ্বেড আহিছে। কেকটোত আছিলে ফণ্ডেণ্ট ৱৰ্ক, অলপে দিছিলে মোক ফণ্ডেণ্ট ৱৰ্কটো। তো ফণ্ডেণ্টটো মই আগতে কৰি থৈছিলোঁ, আৰু যেতিয়া কেকটো ল'ব আহিছে, মই তাৰ 1 ঘণ্টা আগত ফণ্ডেণ্টটো ওপৰত বহাই দিছোঁ। কেকটো ৰেডি হোৱাৰ পিছত ভাবিলোঁ যে তলত এটা ডাৰ্ক শ্বেড দিলে অলপ ভাল আছিলে, সেইকাৰণে পেলেট নাইফত মই কি কৰিলোঁ, অলপ ব্লু কালাৰ দিলোঁ আৰু তলত এটা শ্বেড লগাই দিলোঁ। তো এনেকে স্ক্ৰেপাৰ দি ঘূৰাই দিছোঁ, ধুনীয়া এটা অলপ ডাৰ্ক শ্বেড এটা তলত আহি গৈছে। তাৰপিছত কেকটো পুৰা ৰেডি হৈ গৈছে, আৰু ধুনীয়া ফণ্ডেণ্ট ৱৰ্কটো মই পিছত লগাই দিছোঁ। চাওকচোন কেনেকুৱা লাগিছে কেকটো। ফণ্ডেণ্ট ওপৰত এটা টেডি আছিলে আৰু তলত ষ্টাৰ্ছ কেইটামান আছিলে। কেকটো দেখাত ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।